পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা ল'ৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন ল'ৰাই লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10000 টকা আইমাতৃ সকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিল সেই আনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলো আপোনালোকৰ মাজৰে বহুজনে এই আনসাৰ কিখিনি প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লবলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে আনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ প্ৰতিটা আবেদন প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে লব পাৰো আৰু মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয় মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম